বালিগুছি সত্ৰসভাৰ সন্মানীয় সভাপতি, কাৰ্যকৰী সভাপতি, উপসভাপতি, সন্মানীয় সহকাৰী সাধাৰণ সম্পাদকদ্বয় প্ৰমুখে আজি এই সত্ৰসভাস্থলীত উপস্থিত বিভিন্ন প্ৰান্তৰ পৰা অহা আৰিয়া প্ৰজ্বলনৰ বাবে সন্মানীয় আই মাতৃসক বা বান্ধৱসকল, বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় ব্যৱসায়ী বন্ধুসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ আমন্ত্ৰিত নাগাৰা নাম আপোনালোকে জানেই অসমৰ বিখ্যাত নামৰ সম্ৰাট সন্মানীয় কৈলাশ তালুকদাৰদেৱৰ পত্নী মাননীয়া বৈজয়ন্তী নাথ তালুকদাৰ আৰু এই বাইকখিনি চাইড কৰিব লাগিব। জয় কৃষ্ণ হৰে ৰাম হৰে ৰাম হৰে ৰাম ও হৰে ৰাম হৰে ৰাম হৰে ৰাম হৰে রাম ও হরে গার্গিক শাসন এই তো আমার কবিতার মালা রাখে আস্তে 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 যাওয়া চল্লিও হয় না চল্লিও জয় কৃষ্ণ বলো হরি বলো হরি বল হরি বল হরি বল হরি বল হরি বল ও হরে রাম ও রাম ও হরি রাম কবিতার মঙ্গল রথে জয় কৃষ্ণ বলো হরি বলো হরি বলো হরি বলো আর এবার হরি বল হরি বল হরি বল ও হরে ও রাম এবং খেবিকার মঙ্গল রথে হরিবল হরিবল
আজি বহু দেৰিয়ে হ'ল যা নহওক আমাৰ যিহেতু আৰিয়াৰ প্ৰজ্বলন কাৰ্যসূচী চলি আছে সেয়েহে আমাৰ নাম আৰম্ভ কৰিব কিছু অসুবিধাৰ সৃষ্টি হ'ল যা নহওক আমি কিছু কলংক হ'লেও আমাৰ শ্ৰদ্ধাৰ বৈজয়ন্তী নাথ তালুকদাৰ বাইদেউ আজি নাম পৰিৱেশন কৰাৰ বাবে অনুৰোধ জনাম কিন্তু তাৰ আগতে আপোনালোক সকলোৰে জ্ঞাত আমাৰ এই বৃহত্তৰ অঞ্চলৰ বহু পুৰণা আমাৰ স্বনামধন্য পাঠক সন্মানীয় দ্বিজেন পাঠক ডাঙৰীয়া আমি নাম উদ্বোধন কৰাৰ বাবে আমন্ত্ৰণ জনাইছিলোঁ মই এই সুযোগতে কৈ ভাল পাম শ্ৰদ্ধাৰ পাঠক ডাঙৰীয়া বয়সৰ ওচৰত হাৰ নমনা এজন ব্যক্তি এইকাৰণে কৈছোঁ তেখেত আজি 84 বছৰতো আমি আজিও বহুত এটাতকৈ মই বহুত এটা বুলি তেওঁক অনুমান কৰোঁ আৰু তেখেত সুদূৰ শলমাৰীৰ পৰা এই ৰাতি চাইকেল চলাই ইয়ালৈ আহিছে ইয়াত নাম উপভোগ কৰি আকৌ ৰাতি তালৈকে যাব অকল যে ইয়াতে তেনেকুৱা নহয় তেওঁ বিভিন্ন স্থানত নাম এতিয়াও গাবলৈ যায় তেখেতৰ পুত্ৰ সন্মানীয় সুৰেন মোহন পাঠক তেওঁ এজন ডাঙৰ পাঠকৰ তালিকাতে সোমাই আছে তেতিয়াৰ পৰাই তেখেতৰ লগতো সন্মানীয় আমাৰ পাঠক ডাঙৰীয়াদেৱ যায় এতিয়াও উৰেটো নিশা নাম গোৱাৰ হেঁপাহ আছে পৰিশ্ৰম কৰিব পৰা ক্ষমতা তেওঁৰ আছে সেয়েহে মই কৈছোঁ তেখেত এতিয়াও বয়সে তেওঁক ভাল লগাব পৰা নাই আৰু এনে এজন ব্যক্তিক আমি আজি নাম উদ্বোধন কৰাৰ বাবে আমন্ত্ৰণ জনাবলৈ পাই আমি বহুত ধন্য মানিছোঁ এইসকল মহান ব্যক্তি সময়ৰ সোঁতত যেতিয়া আমাৰ এই বৃহত্তৰ অঞ্চলৰ পৰা এদিন হেৰাই যাব আমাৰ অঞ্চলটোৰ কাৰণে যথেষ্ট ক্ষতি অনুভৱ কৰিম আৰু সেই অনুভৱবিলাক মোৰ অনুভৱ ব্যক্তিগত তেখেতৰ নোহোৱা অৱস্থাটোত অনুভৱ কৰাতকৈ আমি কিছু শলাগৰ শৰাই তেখেতক থকা অৱস্থাত জনাবলৈ আমি ভাল পাওঁ আৰু সেয়েহে আমি ইমান ডাঙৰ এখন সত্ৰ সভাত আমি সুযোগ পালে তেখেতক আমন্ত্ৰণ জনাওঁ আৰু সেয়া পাহতে তেখেতকো আজি আমি এই নামস্থলীত আমন্ত্ৰণ জনাইছিলোঁ তেখেত আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমি পোনপ্ৰথমে তেখেতক আমাৰ সত্ৰ সভা পৰিচালনা সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আমি সন্মানীয় পাঠকদেৱক আমি আমাৰ সত্ৰ সভা পৰিচালনা সমিতিৰ পৰা বহুতেও একো দিব নোৱাৰোঁ আমি দিব পাৰিম এই মুহূৰ্তত আমাৰ সত্ৰ সভা পৰিচালনা সমিতিৰ অজস্ৰ শ্ৰদ্ধা মৰম আৰু এই শ্ৰদ্ধা আৰু মৰম আমি এখন ফুলাম গামোচাৰে টোপোলা বান্ধি তেখেতৰ ডিঙিত আঁৰি দিব বিচাৰিম আৰু দিব আমাৰ বাণিজ্য বিভাগৰ সন্মানীয় সভাপতি শৰৎ চন্দ্ৰ শৰ্মাদেৱে নামেৰে যে আমি ধৰ্মীয় নামেৰে আৰম্ভ কৰোঁ সেই কাৰ্যসূচী শুভাৰম্ভ কৰাৰ বাবে অনুৰোধ জনাইছোঁ দৈবকী নন্দন প্ৰিয় মনৰ কাম ভকত সংগ সদায় মুখে ৰাম মুখে সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখে সমূহ কৰ্মকৰ্তাসকল বিভিন্ন প্ৰান্তৰ পৰা আজি নাগাৰা নাম উপভোগ কৰিবলৈ অহা অসংখ্য প্ৰকাশিত যুৱক যুৱতীসকল কৰ্ম কৰি জয় জয়তে
মই মোৰ অন্তৰৰ পৰা ভক্তি ভৰা প্ৰণাম যাচিছোঁ। মোক আজি আপোনাৰ সবে মাতি আনি আনিছে, মই আজি বিবাহত ক'ব দিছে। মই ক'ব বিচাৰিছোঁ এইটোৱে, নাম উদ্বোধন ভাষণ মানুহে শুনিব বৰ বেছি বাঞ্ছা নকৰে, অকণমান ক'লে হ'ব কৰে। সেই মৰ্মে মই আপোনাসবক কৈছোঁ, মোক আপোনাসবে বেছি সময় দিব নালাগে, 1 ঘণ্টা দিব নালাগে। নামৰ বিষয়ে মই 1.5 ঘণ্টা 2 ঘণ্টা ক'ব পাৰিম, 1 ঘণ্টা নকওঁ, আধা ঘণ্টা নকওঁ, মাত্ৰ মোক 20 মিনিটো নকওঁ, 10-12 মিনিটমান সময় আপোনালোকে দিয়ক। মোৰ কথাখিনি ধৈৰ্য সহকাৰে শুনক। যদি মই ভুল কওঁ মোক আঙুলিয়াই দিলে ভাল পাম, কাৰণ মোৰ বয়সৰ আৰু শেষ আৰু 60 পাৰ হৈছে, নেগুৰটো অলপমান বহি আছে, চিটো চিটাও অলপ ঢিলা হৈছে, কোনোবা চিটো নাইকিয়া হ'ব। যাই নহওক, মই এতিয়া অকণমান ক'ব বিচাৰিছোঁ, নাগাৰা নাম উদ্বোধন কৰিব। নাগাৰা নাম নাগাৰা আৰু নামৰ বিষয় এই দুটা শব্দ ক'ম আৰু ধৰ্ম লগতে। প্ৰথম হ'ল নাগাৰা নাম অসমৰ লোক সংস্কৃতি পৰিবেশ কলা। মই ক'ম বাৰু, এইটো দৰঙতে উৎপত্তি হৈছিল, দৰং জিলাত। প্ৰভুসকল, ধাৰণাৰে যি ধৰ্ম হয় ৰখা হয় সেই হ'ল ধৰ্ম। ধাৰণাৰে যি ধৰি ৰখা হয় সেই ধৰ্ম, নাম ধৰ্ম। আচাৰ বিচাৰ সদাচাৰ ভাৱ চিন্তা নিষ্ঠা সততা নৈতিকতা সৌজন্যতা সাম্য মৈত্ৰী প্ৰেম প্ৰীতিৰে ধৰি ৰখাই হৈছে ধৰ্ম। ঈশ্বৰৰ নাম, কৃষ্ণৰ নাম, ভগৱন্ত পুৰুষৰ নাম আজি ইয়াতে পৰিৱেশন কৰিব, আপোনালোকে শুনিব। নামৰ মহিমা অপাৰ, ব্ৰহ্মাই 4 মুখে নামৰ মহিমাৰ কথা কৈ পাৰ পোৱা নাই। সদাশিৱে পঞ্চমুখে নামৰ মহিমাৰ কথা কৈ পাৰ পোৱা নাই। অনন্ত সহস্ৰ মুখেৰে নামৰ মহিমাৰ কথা কৈ পাৰ পোৱা নাই। নাৰদে বীণা বজাই দিন ৰাতি হৰিৰ নাম গায়ো নামৰ মহিমাৰ কথা কৈ পাৰ পোৱা নাই। হে প্ৰভুসকল, কাৰ নাম বাৰু? প্ৰভু ভগৱন্তৰ নাম অনন্ত, যাৰ সীমা নাই, অনন্ত, কৌটি ব্ৰহ্মাণ্ডৰ স্ৰষ্টা নিয়ন্তা সংহাৰতা প্ৰভু ভগৱন্ত। প্ৰভু ভগৱন্ত পোনপ্ৰথমে মায়া সৃজন কৰিছিল। মায়াৰ দ্বাৰা তেওঁ জড় জগতৰ জীৱ জগতৰ সৃষ্টি কৰে। জড় জগত আৰু জীৱ জগতৰ সকলো নশ্বৰ, প্ৰভু ভগৱন্ত অবিনশ্বৰ। তেওঁৰ জন্ম নাই, মৃত্যু নাই, লয় নাই, ক্ষয় নাই। প্ৰভু ভগৱন্তই সৰ্বশেষত আমাক মানৱক সৃষ্টি কৰিছে তেওঁৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰাৰ কাৰণে। আমাক 10টা সম্বন্ধে সংসাৰলৈ পঠিয়াইছে। জ্ঞান গৰিমা গৌৰৱ, জ্ঞান গৰিমা শক্তি ভক্তি বল বুদ্ধি পৰাক্ৰম বিবেক সৃষ্টিশীল প্ৰতিভা তোমালোকে সংসাৰত যোৱা, মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি মহাধন সঞ্চয় কৰি আকৌ মোকে ঋণ যাবা, মুক্তি লভিবা। শাস্তি সাহিত্য সাহিত্য কাৰ্য নিৰ্বাণ, তেওঁ কৃষ্ণৰ নাম আজি ইয়াতে পৰিৱেশন হ'ব। নাম ভগৱন্তৰ নাম, কৃষ্ণৰ নাম, কৃষ যুগ ন কৃষ্ণ। কৃষ শব্দৰ ধৰণ সত্তা অস্তিত্ব, ন শব্দৰ ধৰণ নিবৃত্তি পৰমানন্দ, দুয়োটা মিলি পৰম সত্তা হ'ল সচিদানন্দ কৃষ্ণ। সৎ চিত আনন্দ, কৃষ্ণ হ'ল পৰম পুৰুষ দেৱতা ভগৱন্ত পুৰুষ। কৃষ্ণৰ নাম লৈ পৃথিৱীবাসীয়ে আনন্দ পায়। পৃথিৱীত যে আনন্দ দিব পাৰে তেওঁ হ'ল কৃষ্ণ। আৰু ৰাম, ৰাম নামতে উল্লেখ হ'ব। ৰথ আকাৰে ৰা জুই মটল বতাহ, ৰাম বুলি কৈ মুখখন দবাই দিয়াৰ লগে লগে জুই আৰু বতাহ আমাৰ অন্তৰত সোমাই আমাৰ অন্তৰৰ কুঘাত গোটাই দূৰীকৰণ হ'ব। হে প্ৰভুসকল, এই হৰি নাম ঢাকনিৰে ঢাকি থোৱা আছিল। পৰম অমূল্য ৰত্ন হৰি নামৰ দ্বাৰা অতিৰিক্ত স্বৰূপে আছিলা। লোকত কিবা শংকৰাচাৰ্যক ধৰি মুণ্ড ভাঙি সমস্তকে দিলা। 14 শতিকাৰ শেষৰ ভাগত 15 শতিকাৰ আগমুহূৰ্তত অন্যায় অত্যাচাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কুসংস্কাৰ অন্ধবিশ্বাসে চানি ধৰিছিল। তেতিয়া ঈশ্বৰ প্ৰেৰিত দূত মহাপ্ৰবক্তা
মহামণি ঋষি বিশ্ববিদ্যালয় গুৰু আমাৰ অসম ভূমি কাটি লোৱা হ'ল মহাপুৰুষ শংকৰদেৱ। তেওঁ কি কৰিলে? সাম্যবাদ, সমাজবাদ, মানৱতাবাদ, একেশ্বৰবাদৰ দ্বাৰা জাতি উপজাতি সকলোকে একত্ৰিত কৰি এখন বিচাৰহীন, শোষণহীন, নিষ্পেষণহীন, আদৰ্শহীন, বৰ্ণহীন সমাজ গঢ় দিয়াৰ উপৰিও নানা শাস্ত্ৰসমূহ লিখি ঈশ্বৰ তত্ত্ব, আধ্যাত্মিক তত্ত্ব, সৃষ্টি তত্ত্ব, জীৱতত্ত্বৰ বিষয় পুংখানুপুংখৰূপে লিখি আমাক জ্ঞানৰ গ্ৰন্থি বিতৰণ কৰি দিছে। প্ৰভুসকল, গুৰুজনাই ধৰ্ম, সাহিত্য, সংস্কৃতি, কলা, কৃষ্টি, শ্ব', মুখা, ভাস্কৰ্য, শিল্পকলা, নাট ভাওনাৰ জৰিয়তে মানুহক মানুহ হিচাপে পৰিচয় দিব পৰাকৈ আজিৰ পৰা 575 বছৰ পূৰ্বে ধৰ্মৰ সেন্দুৰীয়া পথ নিৰ্মাণ কৰি থৈ গৈছে। আমি যদি গুৰুজনাৰ নিৰ্দেশিত পথে অগ্ৰসৰ নহওঁ, আমাৰ পৰা দুৰ্ভগীয়া কোন হ'ব পাৰে? গুৰুজনাই যি সাংস্কৃতিৰ বীজ ৰোপণ কৰি থৈ গৈছিল, তাৰ পৰা নানা সংস্কৃতিৰ উদ্ভৱ হ'ল। গুৰুজনাৰ সংস্কৃতি কি আছিল? বৰগীত আৰু প্ৰসংগীয়া নাম। তাৰ পৰা কি হ'ল? থিয় নাম, দিহানাম, নাগাৰা নাম, এক নাম, বীৰ নাম, সবহুৱা নাম, নিশি নাম, ভোটৰ কীৰ্তন নাম, লুমিনী নাম, হোলী নাম, চন্দনী নাম, পাল নাম, জোঙা নাম, আই নাম, আয়তী নাম, জোৰা নাম, বিয়া নাম, নামেই নাম। মই এঠেত প্ৰশ্ন কৰিছিলে, বাপ আপুনি বিয়া নামটো কিয় নাম বুলি ক'লে? এইটো নহয় প্ৰভু। ৰামকৃষ্ণ নাম এতিয়া লোৱা হয় বিয়া নামত, সেইটো বিয়া নাম। আৰু যদি ৰামকৃষ্ণৰ নাম নলয় তেনেহ'লে বিয়াৰ গীত হয়। কওকচোন, কওক কি ৰামকৃষ্ণৰ নাম? তেতিয়া মই ক'লো শুনক তেনেহ'লে। ৰামকৃষ্ণ বানৰে জীয়ৰী, ৰামকৃষ্ণ মুখা সুন্দৰী, হৰি মোৰ হৰি। এইটো হ'ল বিয়াৰ নাম। আৰু বিয়াৰ গীতটো সেইটো প্ৰথমত ৰাখি ফুলি আছে চম্পা, ফুলি আছে চম্পা, উষা সখী কুন্দলা তুলি বান্ধা খোপা, তুলি বান্ধা খোপা। প্ৰভুসকল, সাংস্কৃতিক শব্দৰ অৰ্থ বহুমুখী জীৱনক ভেটি বুলি ক'ব পাৰি। সংযোগ, ত্ৰিযোগ, তিনগত্যৰ যুগ সংস্কৃতি শব্দ। এই ক্ষেত্ৰত সংস্কৃতি শব্দই শুদ্ধ অৱস্থাতকৈ অধিক বুজাইছে। মানুহৰ নিজৰ মনৰ ভাৱ বিকাশৰ অৰ্থে যি সৃষ্টি কৰিছে, সমাজে তাক মানি লৈছে, উৎকৰ্ষ সাধন কৰিছে, সেই সংস্কৃতি আদিম সংস্কৃতি, লোক সংস্কৃতি আৰু শিষ্ট সংস্কৃতি। নাগাৰা নাম লোক সংস্কৃতি পৰিনিষ্ঠ কলা। সপ্তদশ শতিকাৰ প্ৰথম দশকৰ ভাগত খতৰা সত্ৰৰ ভক্ত কৃষ্ণ দেখাই নাগাৰা নামত পাতনি মেলিছিল খতৰা সত্ৰত। আৰু 4 প্ৰকাৰ নাগাৰা বনোৱা হয়। প্ৰথম কাঠৰ টুকুৰাৰ নাগাৰা, ডাঙৰ গছ কাটি টুকুৰা কৰি বটালিৰে খুলি কাঠৰ টুকুৰাৰ নাগাৰা, তাৰপিছত তক্তা চিলাই নাগাৰা, তাৰপিছত মাটিৰ খোলাৰ নাগাৰা আৰু পিতলৰ নাগাৰা। 4 প্ৰকাৰ নাগাৰা দৰঙতে পোৱা যায়, আজিও আছে। ভোটদেশৰ পৰা ভুটীয়া তৰাণী ব্যৱহাৰ কৰা হৈছিল। সেই ভুটীয়া শংকৰী সংস্কৃতিৰ ভোটদেশৰ পৰা ভুটীয়া তৰাণী ব্যৱহাৰ কৰা হৈছিল। সেই ভুটীয়া তলৰ আৰ্হিতে অসমত ভোৰতাল বনোৱা হয়। ভোৰতাল, ৰামতাল, পাখিতাল, খুটিতাল, কৰতাল, এই তালে বিভিন্ন তালৰ সৃষ্টি হয়। প্ৰভুসকল, দৰং জিলাত যিহেতু নাগাৰা নামৰ উৎপত্তি, নৰেশ্বৰ শৰ্মা বৰুৱাই পোনপ্ৰথমে 3খন নাগাৰা নামৰ পুথি লিখিছিল। ব্ৰহ্মলীলা, পুষ্পলীলা, হৰগৰীৰ লীলা। তাৰপিছত বালিকুচি নিবাসী মহান ব্যক্তি আমাৰ সকলোৰে পাঠকৰে মুখে মুখে আজি বিৰাজমান হৈ আছে। তেওঁ পৰলোকত কি হৈছে কম, আপোনালোকৰ সকলোৰে চিনাকি বালিকুচি সোণাৰীখাল গাঁৱৰ প্ৰয়াত ভূমিধৰ বনিয়াদেৱ বৰদোলা পাঠক। তেখেত মোৰ শিক্ষাগুৰু। তেখেতে মোক নাম লিখা পদ্ধতি শিকাইছিল, মোৰ ঘৰত ৰাতি থাকে। আৰু তেখেতে আধুনিক কৰি আনিলে নাগাৰা নামত। তেওঁ কল্পমণিয়াৰ লগত লগ হৈ মিহলিৰ নাম সংগীত, ৰামলীলা আৰু মহাভাৰতৰ নাম লিখিছিল। তেওঁৰ এটা মহান শক্তি ভূমিধৰ বনিয়াৰ আছিল কি খুৰাকাৰ। 500ৰো অধিক খুৰ তেওঁ নিজে সৃষ্টি কৰিছিল। আজিকালি বহুত লিখক হ'ল, বহুত পাঠক হ'ল, কিন্তু লিখক খুৰাকাৰ কোনো নাই। নাগাৰা নামৰ খুৰাকাৰ নাই। কি হ'ল, নাগাৰা আগে হ'ল নাগাৰা নাম, এতিয়া হৈছে নাগাৰা গান। বিভিন্ন গান সভা আনি গোটাই নাগাৰা নামত
সন্মিলন কৰিছে। মোৰ আটাৰ দিনত কিতাপ দিনত নাম ধৰিব গৈছিল, মোৰ নাম গাব গৈছিলোঁ। আজি যদি সোধা হয় বাপৰ কৰিব আহিলা অ নাম খেলিব গৈছিলোঁ। খেদে একেবাৰে হৰিৰ নাম ধ্বংসৰ বাঘৰলৈ কৰিছে। নাই নহওক আৰু মই ক'ব আৰু বহু ক'বাৰ মনে আছিল আৰু ক'ব পাৰিম। কিন্তু ঘটনা হ'ল বন্ধুসকল, নাম নামেই হ'ব লাগে, ভক্তি ৰসটো বিয়পাই দিব লাগে। চিংগাৰ হেক্ষ কৰুণ বীৰ বিভৎস ৰুদ্ৰ ভয়ানক অদ্ভুত শান্ত এই নৱৰসৰ মাজতো আৰু এটা ৰস গুৰুজনে সৃষ্টি কৰিছিল। নামৰ প্ৰেম অমৃত ৰস, হৰিনামৰ হয়তো দুৰ্ভ প্ৰকাশে বহে প্ৰেম অমৃত নদী শ্ৰীমন্ত শংকৰে পাৰ ভাবিতে বহে ব্ৰহ্মাণ্ডকৰ ভেটি। আমি গাইছিলোঁ, আটাই গাইছিল, পূৰ্বপুৰুষসকলে গাইছিল অমিয়া মাধুৰী হৰি হৰি নামৰ অন্য আপোনাৰ আজি সুদূৰ খগেনপৰা পৰা মৰমৰ মই ছোৱালীৰ সদৃশ মঞ্জুৰী নাথক মাতি আনিছে। সুন্দৰভাৱে নাম পৰিৱেশন কৰিব। এই অঞ্চলত হৰি নামৰ ধুনী ৰসেৰে বিয়পাই দিব, এইটো কামনা কৰিলোঁ। যাতে হৰিনাম গায়, হৰিনাম ধৰে, হৰিনাম নাখাদে, এইটো হেৰিকে ক'লোঁ মই এটা সময়তে পাঠকবিলাকৰ কি হ'ব, কলা ডাঙৰে আগৰি ধৰিছে, ঘটি তৰুৱাৰ মাটি নাইকিয়া হ'ব। নাম খেলাওঁতে আৰু নাম নহয় হৈ যাব, নামৰ কিবা কৰিব। বহুতখিনি কোৱা হ'ল আৰু ক'ৰবাত বহুত মন আছিল, মোৰ ইচ্ছা আছিল, হেঁপাহ আছিল আৰু মই নকওঁ। নাই নহওক, মই যিহেতু পাঠক আছিলোঁ, এতিয়াও আছোঁ, কিন্তু মই কি আমাৰ ভূমিধৰ দুনীয়া মোৰ গুৰ এতিয়া দিহা বুলি গাই পেলাই মই সামৰিম নোৱাৰিম। এইটো হ'ল কি মই চেও চাও কৰি আজিকালি পাঠকবিলাকে কোনো নাগায় নোৱাৰে, চেও চাও কৰি ভূতটো গাম হাজাৰ বছৰ পুৰণা ফুল আজিকালি নাই। চাও চাকৰি ফুল চাও মানে ভাও দিব গছ আজিকালি নাই। নাই নহওক, মোক যিহেতু নাম হিচাপে মাতিছে, মই এটা বুলি গাই ফুটালোঁ আৰু সকলোৰে হিত কামনা কৰিলোঁ। এই অঞ্চলত যিমান মানুহ আছে, ৰাইজ আছে, ইয়াত যিমান গোট খাই আছে, শাহু বোৱাৰী পুতেক দেউতা আৰু ভাই যাৰ মিলা প্ৰীতি হয়, শান্তি যিমান হয়, এইটো মই কামনা কৰিলোঁ। আৰু সদৌ শেষত শুভ মুহূৰ্তত নাম আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।